মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকৰ যিসকলে আগন্তুক নৱোদয় এন্ট্ৰেন্স এক্সামিনেশ্যন দিব বিচাৰিছা তাহাঁতৰ কাৰণে মই সিৰিয়েলি তোমালোকৰ ভিডিঅ'বিলাক আৰম্ভ কৰিছোঁ তোমালোকে চাই থাকিবা তোমালোকে পৰম উপকৃত হ'বা তোমালোকৰ ইয়াৰ সেকেন্ড চেপ্টাৰটো মই কিয় আৰম্ভ কৰিছোঁ কাৰণ এইটো নোহোৱাকৈ তোমালোকে লসাগু গসাগু এইবিলাক বুজি নাপাবা সেইকাৰণে এই সেকেন্ড চেপ্টাৰটো ফাৰ্স্ট মই আজি আৰম্ভ কৰিছোঁ সংখ্যা আৰু সাংখ্যিক প্ৰণালী চাইছে আচ্ছা ইয়াত তোমালোকৰ বেসিক বস্তুবিলাক আগত মই তোমালোকক বুজাই দিছোঁ তাৰ পিছত মই লাহে লাহে গৈ ইয়াৰ ইন ডেপথ যিবিলাক অংক আছে সেইবিলাক অংকত আলোচনা কৰিম ফাৰ্স্ট অফ অল আমি কোনো এটা বস্তুৰ মান বুজাবলৈ বা লিখিবলৈ আমি কিছুমান চিহ্ন ব্যৱহাৰ কৰোঁ সেই চিহ্নবোৰক আমি সংখ্যা বুলি কওঁ নাই এতিয়া সংখ্যা নাম্বাৰ ইংৰাজীত মই বেছিকৈ লিখিম নাম্বাৰ লিখোতে যিবিলাক চিহ্ন ব্যৱহাৰ কৰা হয় একচুয়ালি সেই চিহ্নবিলাকক আমি অংক বুলি কওঁ বা ডিজিট বুলি কওঁ তেনেহলে আমাৰ মানে ভাৰতীয় পদ্ধতিত বা ইণ্ডো এৰাবিয়ান সিস্টেমত আমালোকৰ অংক বা ডিজিট কেইটা থাকিব 10টা থাকিব 0 1 2 3 4 5 6 7 8 আৰু 9 এই ইয়াত কেইটা আছে 10টা আছে এই 10টা অংক ব্যৱহাৰ কৰিয়ে ডিজিট ব্যৱহাৰ কৰিয়ে আমি সববিলাক সংখ্যা লিখো এতিয়া কথা হল কি নেক্সট কোৱেশ্চন তোমালোকৰ আহিব আটাইতকৈ সৰু অংকটো কি আটাইতকৈ সৰু অংকটোত নিশ্চয় তোমালোকে 0 কবা আৰু আটাইতকৈ ডাঙৰ অংকটো কি 9 বুলি কবা তোমালোকে ফাইন তাৰ পিছত আহিল তোমালোকে যিকোনো এটা সংখ্যা লিখিছো ধৰি লোৱা 2 5 7 নাই ইয়াত অংক কেইটা আছে 3টা অংক আছে ফাইন এতিয়া তোমালোকক যদি সোধা হয় যে 3টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি তোমালোকে নিশ্চয় লিখিবা 999 আৰু 3টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি তোমালোকে লিখিবা 100 হয়নে এতিয়া যদি তোমালোকক বিয়োগ কৰিবলৈ দিয়ে পাৰ্থক্য বিচাৰে তেনেহলে তোমালোকে লিখিবা 998 হৈ গল 3টা অংকৰ বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যাৰ কি পাৰ্থক্য এইটো গল তাৰ পিছত তোমালোকৰ আহিব এনেকে এতিয়া আমি আহো পূৰ্ণ সংখ্যালৈ পূৰ্ণ সংখ্যাক আমি w দি বুজাম মানে পূৰ্ণ সংখ্যা শূন্যৰ পৰা আৰম্ভ হয় 0 1 2 3 এনেকৈ গৈ অসীম লৈকে তোমালোকে যাব পাৰিবা কিন্তু পূৰ্ণ সংখ্যা শুনাৰ আগতে তোমালোকে স্বাভাৱিক সংখ্যা তাৰ ন্যাচাৰাল নাম্বাৰ তোমালোকে শুনিবা এইটো স্টাৰ্ট হয় 1 ৰ পৰা আৰম্ভ কৰি যিমান আগবাঢ়ি তোমালোকে যাব পাৰা অসীম লৈকে এতিয়া তোমালোকে স্বাভাৱিক সংখ্যা শিকিলা পূৰ্ণ সংখ্যা শিকিলা এতিয়া যদি মই কওঁ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি 1 আৰু যদি কওঁ আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি 0 ফাইন এই দুটা হৈ গল তাৰ পিছত তোমালোকক খুদিব পাৰে মানে তোমালোকক জানিবলগীয়া সংখ্যা সিস্টেমটো হল এনেকা যে মৌলিক সংখ্যা আমি ইংৰাজীত কওঁ প্ৰাইম নাম্বাৰ এইবিলাক কি প্ৰাইম নাম্বাৰ তোমালোকৰ আৰম্ভ হ'ব 2 3 5 7 11 এনেকে গৈ থাকিব নাই এতিয়া কথা হল কি প্ৰাইম নাম্বাৰ নো কি মৌলিক সংখ্যা নো কি তোমালোকে চাব পাৰিছা 2ক বাকি কোনো অন্য সংখ্যাই তোমালোকে হৰণ কৰিব নোৱাৰিবা 3কো নোৱাৰিবা 5কো নোৱাৰিবা 7কো নোৱাৰিবা 2ক হৰণ কৰিব হলে ইয়াক নিজকে হৰণ কৰিব লাগিব নতুবা 1 এদি ঠিক তেনেকে 3ক 3 এদিহে হৰণ কৰিব পাৰিবা নহলে 1 এদি তেনেহলে আমাৰ মৌলিক সংখ্যা যে আছে মৌলিক সংখ্যাৰ উৎপাদক কেইটা
দুটা এটা হবে সংখ্যাটো নিজে আৰু 1 তেনেহলে নৱোদয় এন্ট্ৰেন্স এক্সামিনেশন এনেকা কোশ্চেন আহে যে প্ৰত্যেকটো মৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক কোনটো তোমালোকে লিখিবা 1 এটো মনত ৰাখিবা মৌলিক সংখ্যা কল তাৰ পিছত আহিল তোমালোকৰ যৌগিক সংখ্যা নাই কম্পোজিট নাম্বাৰ যৌগিক সংখ্যা তোমালোকে চাবা তাৰনে যুগ্ম সংখ্যা আচ্ছা এতিয়া 2 যেহেতু তোমালোকৰ মাথত দুটা উৎপাদক আছে সংখ্যাটো নিজে আৰু 1 গতিকে 2টো আমাৰ যৌগিক সংখ্যা নহয় ই মৌলিক সংখ্যা আৰু মনত ৰাখিবা আটাইতকৈ সৰু মৌলিক সংখ্যা হল 2 মানে এতিয়া 2টো মৌলিক সংখ্যা নহয় তেনেহলে যৌগিক সংখ্যা কোনটো হ'ব 4 6 তাৰপিছত 8 9 তাৰপিছত 12 10ৰ পিছত 12 এনেকে তোমালোকৰ গৈ থাকিব এতিয়া 4টো কিয় মৌলিক সংখ্যা চাবা তোমালোকে 4ক আমি লিখিব পাৰো 2 দুগুণ 4 মানে গল আকৌ লিখিব পাৰো আমি 4 1 গুণ 4 তেনেহলে আমাৰ 4ৰ উৎপাদক কেইটা হল 2 এটা 4 এটা 3 এটা যেহেতু ইয়াৰ উৎপাদক 3টা সেই কাৰণে ই হৈ গল আমাৰ যৌগিক সংখ্যা ফাইন ঠিক তেনেকে তোমালোকে যদি 6 লোৱা এতিয়া যদি তোমালোকে 6ক লোৱা তেনেহলে তোমালোকে পাবা যে 1 6 গুণ 6 তাৰপিছত 2 3 গুণ 6 তেনেহলে আমাৰ 6 যে আছে 6ক আমি 1 দি হৰণ কৰিব পাৰিম 6 দি হৰণ কৰিব পাৰিম 3 2 দি হৰণ কৰিব পাৰিম আৰু 3 দিও হৰণ কৰিব পাৰিম হয়নে তেনেহলে ইয়াক 4টা সংখ্যা দি আমি হৰণ কৰিব পাৰো সেই কাৰণে ই যৌগিক সংখ্যা ফাইন তেনেহলে তোমালোকক যদি সোধা হয় 1 টো কি সংখ্যা আচ্ছা 1 টো কি সংখ্যা তোমালোকে এটক মৌলিকও নকবা যৌগিকও নকবা 1 টো মৌলিকও নহয় যৌগিকও নহয় সাধাৰণতে ই সবতকে সৰু স্বাভাৱিক সংখ্যা মানে ইয়া তোমালোকৰ হল মানে ফাৰ্স্ট চেপ্টাৰৰ একচুয়ালি ফাৰ্স্ট চেপ্টাৰে কম এটক মই ফাৰ্স্ট চেপ্টাৰৰ স্টাৰ্টিং নেক্সট ভিডিওটোত মই পৰীক্ষাত এইটো চেপ্টাৰৰ পৰা কেনে ধৰণৰ প্ৰশ্ন সোধা হয় সেইবিলাক প্ৰশ্ন লৈ মই আলোচনা কৰিম গতিকে তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু টিউনিং হৈ থাকিবা আৰু এইবিলাক ভিডিও চাই তোমালোকে ঘৰত বহিও কোনো কোচিং নকৰা কৰিয়ে তোমালোকে অনায়াসে পৰীক্ষাত ভালদৰে পাছ কৰিব পাৰিবা সোৱাৰ কাৰণে ধন্যবাদ